নমস্কাৰ প্ৰিয় বন্ধুবোৰ। অহিংসাই পৰম ধৰ্ম, এই শাৰী বাক্য আমি শুনি আহিছোঁ আৰু পঢ়ি আহিছোঁ। আমাক পঢ়াইছিলে আৰু আমিও পঢ়ি আহিছোঁ। আমাৰ ল'ৰা ছোৱালীকো তেনেদৰে শিকাইছোঁ, তেনেদৰে পঢ়ি আছোঁ আৰু এতিয়াও পঢ়াই আছে। এই বাক্যশাৰী কোনে কৈছে বুলি ক'লে আমাক কোৱা হয় যে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল বুলি কয়। আৰু তেনেদৰেই পৰাই কয় যে অহিংসাই পৰম ধৰ্ম। এই উক্ত বাক্যশাৰী মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল বুলি কয়, অৰ্থাৎ মহাত্মা গান্ধীৰ উক্তি বুলি কয়। মোৰ মতে এই বাক্যশাৰীয়ে ভুল। এই বাক্যশাৰী মহাত্মা গান্ধীয়ে কোৱা নাছিল, মহাত্মা গান্ধীয়ে ক'ব বিচৰা নাছিল। মহাত্মা গান্ধীয়ে হাতে কামে কৰি দেখুৱাইছিল, তেওঁ জীৱনত ধাৰণ কৰিছিল, তেওঁ দেহত ধাৰণ কৰিছিল যে অহিংসাই পৰম ধৰ্ম। তেওঁ উপদেশ দিয়া নাছিল অহিংসাই পৰম ধৰ্ম বুলি। আমি এই বাক্যশাৰী উপদেশৰ বাক্য হিচাপে লৈ ল'লোঁ আৰু আমি আনক উপদেশ দিবলৈ আৰম্ভ কৰি দিলোঁ যে অহিংসাই পৰম ধৰ্ম বাক্যশাৰী মহাত্মা গান্ধীয়ে কৈছিল। এনেধৰণে যদি কৈ গৈ থাকোঁ তেতিয়াহ'লে আমাৰ সমাজ কেতিয়াও শুদ্ধ নহ'ব। আমি সমাজখন শুদ্ধ কৰিবলৈ হ'লে আমি এই বাক্যশাৰী এনেধৰণে ক'ব লাগিব যে মহাত্মা গান্ধীয়ে এই বাক্যশাৰী কোৱা নাছিল, তেওঁ ধাৰণ কৰি দেখুৱাইছিল। তেওঁ অহিংসা পৰম ধৰ্ম কি তাক বুজি পাইছিল, হৃদয়ংগম কৰিব পাৰিছিল আৰু সমাজক বিলাব পাৰিছিল। আমি এই ধৰণেৰে আমাৰ নতুন প্ৰজন্মক শিকাব লাগিব, তেতিয়াহে শিকিব। যদি আমি উপদেশ দি যাওঁ অহিংসাই পৰম ধৰ্ম বুলি আৰু নিজেই যদি তাক হাতে কামে কৰি নেদেখাওঁ, তাক যদি আমাৰ জীৱনত ধাৰণ কৰি নলওঁ, তেতিয়াহ'লে কওকচোন তেওঁ কেনেকুৱা বাক্য শিকিব, তেওঁ কেনে কাম কৰিব, তেওঁ কেনেধৰণৰ বিবেচনাৰে বিবেচিত হ'ব। গতিকে আমি উপদেশ দিয়াতকৈ আমি আৰ্হিৰে কাম কৰিব লাগিব। সৰ্বপ্ৰথমে আমি তাক ধাৰণ কৰি ল'ব লাগিব জীৱনত, তাৰপিছতে আনক শিকাবৰ প্ৰয়োজন নাই। আনক যেতিয়া আপুনি ক'ব, তেতিয়া তেওঁ আপোনাৰ চৰিত্ৰটোক চাব, আপুনি কেনেধৰণৰ মানুহ, আপুনি কি কৰি ভাল পায়, কি খাই ভাল পায়, ক'ত ফুৰি ভাল পায়, কেনে সংগত থাকি ভাল পায়, এই বস্তুবোৰ ফ'ল' কৰিব নতুন প্ৰজন্মই। যদি আমি কওঁ ধৰক মদ নাখাবি, মদ খোৱা